The man who claims the democratically elected government of 140 crores people of India as Modi government, the man who claims that he is sent by Paramatma to this earth, the man who claims that he is the most powerful and strongest leader of the world, and the man who claims this time in this election that BJP will get 400 seats this time, but it is very unfortunate that in the result of Varanasi Lok Sabha constituency, Prime Minister Narendra Modi was elected only at a margin of 1,52,530 votes, but whereas the candidates of irrespective of other political party, namely TMC's National General Secretary Abhishek Banerjee, who won by a margin of 7,10,930 votes, and Rakibul Hussain from Assam won by a margin of 10,12,476 votes. And apart from this, many leaders from BJP or from other party also won by more than 7 lakh, 8 lakh, 9 lakh, 10 lakh votes. So in comparison to this, Narendra Modi, the Prime Minister of this country, he was elected only at a margin of 1,52,000 votes. It is a very, very unfortunate incident of this Indian history. Apart from this, Narendra Modi in Varanasi, he got total vote 6,12,970, and the total vote of all opponent candidates of Narendra Modi is 5,08,675 votes. It means in Varanasi, 5,08,695 people opposed, rejected Narendra Modi as Prime Minister of India. In addition to this, in Varanasi, 8,478 votes they were given were in Nota. It signifies that in 8,478 votes of Varanasi, even they do not want Narendra Modi as Prime Minister of this country. So, from these figures, BJP should understand that the people of India will not going to accept the mispropaganda, is not going to accept the false propaganda and the attempt of BJP to trying to make the people of India fool. So the people has given this mandate just to reject this propaganda of BJP and Narendra Modi. ধন্যবাদ সাংবাদিক বন্ধু বান্ধৱীসকল। প্ৰথমতে আপোনালোক সকলোকে আমি অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা এই সংবাদ মেললৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকক বিশেষভাৱে ধন্যবাদ দিছোঁ যে হৈ যোৱা লোকসভা নিৰ্বাচনত আপোনালোকে যথেষ্ট বলিষ্ঠ ভূমিকা লৈছিল আৰু গোটেই নিৰ্বাচনৰ সকলোবিলাক ৰাজনৈতিক দলৰ কথা বতৰা সকলোবিলাক জনসাধাৰণৰ মাজত প্ৰচাৰ কৰি আপোনালোকো এই বৃহৎ ইলেকশ্যনটোৰ এটা অংশীদাৰ আপোনালোকে আছিল। যি নহওক তাৰ কাৰণে আপোনালোককো ধন্যবাদ জনাইছোঁ। প্ৰথম কথাটো হ'ল বিশেষকৈ অসমৰ ৰাইজ, যদিও আমি ইণ্ডিয়া এলায়েন্সে মাত্ৰ 3টা ছিটহে পাইছোঁ, কংগ্ৰেছেই পাইছে, হ'লেও আমি বিৰোধী হিচাপে কৈছোঁ 3টা ছিট যদিও আমি পাইছোঁ, তথাপিও অসমত এইটো চমকপ্ৰদ সফলতা বুলি ক'ব লাগিব। অসমৰ ৰাইজক আমি ধন্যবাদ জনাইছোঁ আৰু লগতে অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা ভাৰতবৰ্ষৰ ৰাইজকো আৰু পশ্চিমবংগৰ ৰাইজকো আমি ধন্যবাদ জনাইছোঁ। এইকাৰণেই যে আপোনালোকে জানে 2014 চনৰ পৰা ক্ৰমাগতভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি একনায়কত্ববাদী শাসন, যি সাম্প্ৰদায়িকতা, উগ্ৰ সাম্প্ৰদায়িকতাবাদৰ শাসন চলিছিল, আজি এই নিৰ্বাচনটোৰ ৰায়ৰ যোগেদি ভাৰতবৰ্ষৰ মানুহে তেওঁলোকৰ এই সাম্প্ৰদায়িকতা, তেওঁলোকৰ একনায়কত্ববাদক
সম্পূৰ্ণৰূপে নাকচ কৰিছে। এইটো আমাৰ দেশৰ গণতন্ত্ৰৰ বাবে এটা অতি শুভ লক্ষণ। তাৰ কাৰণে আমি ভাৰতবৰ্ষৰ ৰাইজক আৰু অসমৰ ৰাইজক ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে, অসম তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে পশ্চিমবংগৰ ৰাইজক আৰু আমাৰ নেত্ৰী মমতা বেনাৰ্জী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী, আৰু আমাৰ ৰাষ্ট্ৰীয় জেনেৰেল ছেক্ৰেটাৰী অভিষেক বেনাৰ্জী, এইসকলৰ অহৰহ প্ৰচেষ্টাত, কঠোৰ পৰিশ্ৰমৰ ফলত পশ্চিমবংগত যি এক চমকপ্ৰদ সফলতা লাভ কৰিলে তৃণমূল কংগ্ৰেছে, তাৰ বাবে তেখেতসকলক আমি অভিনন্দন জনাইছোঁ আৰু পশ্চিমবংগৰ ৰাইজক ধন্যবাদ জনাইছোঁ। পশ্চিমবংগৰ এইবাৰৰ নিৰ্বাচন গোটেই ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসত এটা অতি গুৰুত্বপূৰ্ণ কথা এইকাৰণে যে 2021 মমতা বেনাৰ্জী ডাঙৰীয়ানীয়ে তৃতীয়বাৰৰ বাবে বিজেপিৰ বিৰুদ্ধে বৃহৎ সাফল্য 210খন আসন লাভ কৰি যি বৃহৎ সাফল্য লাভ কৰিছিল, য'ত বিজেপিৰ প্ৰতিশ্ৰুতি আছিল যে 200খন আসন তেওঁলোকে বেংগলত দখল কৰিব। ইয়াত ব্যৰ্থ হোৱাৰ পিছৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ গোটেই বিজেপি চৰকাৰে 2021 চনৰ মমতা বেনাৰ্জীয়ে শপত লোৱাৰ দিনৰে পৰা কালিৰ দিনলৈকে, আজিৰ দিনলৈকে, কালিৰ দিনলৈকে মমতা বেনাৰ্জীৰ ওপৰত যি অত্যাচাৰ, যি প্ৰেছাৰ, যি ষড়যন্ত্ৰ, ED, CBI, তৃণমূলৰ 3জন মন্ত্ৰীক এতিয়াও জেলত ৰাখিছে, 3জন MLAক জেলত ৰাখিছে, প্ৰায় 20জন MLAৰ ঘৰত তালাচী চলাইছে, TMCৰ 50জনৰো অধিক নেতাৰ ঘৰত ED, CBI ছাপা মাৰিছে, আৰু কেন্দ্ৰীয় পুঁজি সম্পূৰ্ণৰূপে বন্ধ কৰি ৰাখিছে। পশ্চিমবংগত এনৰেগাৰ পইচা হওক, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পইচা হওক, জল জীৱন মিছনৰ পইচা হওক, যে এই চেণ্ট্ৰেল স্কিমৰ কেন্দ্ৰৰ পৰা পশ্চিমবংগই পাবলগীয়া পইচা বন্ধ কৰি ৰাখিছে। যে ইমানখিনি তেওঁলোকৰ ওপৰত প্ৰেছাৰ, টেক্টিছ, অন্যায়, অত্যাচাৰ কৰাৰ পিছত সন্দেশখালীৰ নিচিনা ঠাইত এটা মিছা ঘটনাৰ অৱতাৰণা কৰি গোটেই ভাৰতবৰ্ষত এটা পৰিৱেশ সৃষ্টি কৰিছিলে মিডিয়াৰ শিৰোনামা। আৰু মোদীয়ে গোটেই যিমান ভাৰতবৰ্ষত মিটিং কৰিছে, আটাইতকৈ বেছি মিটিং মোদী আৰু অমিত শ্বাহে পশ্চিমবংগত কৰিছিল। তৎসত্ত্বেও পশ্চিমবংগত আনকি প্ৰশান্ত কিশোৰ ইলেকশ্যন ষ্ট্ৰেটেজিষ্ট তেওঁ ফৰকাষ্ট কৰিছিল যে পশ্চিমবংগত তৃণমূল বিধ্বস্ত হ'ব। এক্সিট পলবিলাকে কৈছিল পশ্চিমবংগত মাত্ৰ 14খন আসনহে TMCয়ে পাব পাৰিব, বিজেপিৰ জয় জয় জয়কাৰ হ'ব। কিন্তু এই গোটেই কথাবিলাক নস্যাৎ কৰি যে যি 29খন আসন, 42খন আসনৰ ভিতৰত পূৰ্বৰ সকলো অভিলেখ, যোৱাবাৰ মাত্ৰ 22খন আসন পাইছিল, তাৰ বিপৰীতে যে 29খন আসন তৃণমূল কংগ্ৰেছে দখল কৰিবলৈ সক্ষম হৈছে, এইটোৱে প্ৰমাণ কৰিছে যে মমতা বেনাৰ্জীৰ নেতৃত্ব আৰু পশ্চিমবংগৰ ৰাইজৰ তেওঁৰ ওপৰত থকা আস্থা, আৰু ৰাইজে এই যে বিজেপিৰ উগ্ৰ সাম্প্ৰদায়িকতাবাদ, একনায়কত্ববাদ, অন্যায়, এইবিলাকৰ বিৰুদ্ধে পশ্চিমবংগৰ ৰাইজে ভোট দিছে। তাৰ কাৰণে আমি পশ্চিমবংগৰ ৰাইজক আৰু মমতা বেনাৰ্জী ডাঙৰীয়ানীক আমি বিশেষভাৱে ধন্যবাদ, অভিনন্দন জনাইছোঁ। আৰু অভিষেক বেনাৰ্জী ডাঙৰীয়াক তেওঁৰ নেতৃত্বত গোটেই সংগঠনটো চলিছিল, গতিকে তেওঁকো আমি ধন্যবাদ জনাইছোঁ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।